নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই হাঁহ মাংস বনাব লৈছোঁ। হাঁহ মাংস আৰু কোমোৰা, এইটো কোমোৰা দেখিছেনে? আৰু এতিয়া মই প্ৰথমতে মাংসখিনি মেৰিনেট কৰি লওঁ। হালধি পাউডাৰ দি দিছোঁ, নিমখ দিছোঁ। মাংস আধা কেজি হ'ব, আমি 3জনহে মানুহ। এতিয়া আদা নহৰু পেষ্ট বনাই থৈছিলোঁ, ইয়াৰো অলপ দি দিওঁ, অলপ পিছত দিম। এতিয়া অলপ দি দিছোঁ আৰু মিঠাতেল দিছোঁ অকণমান। আৰু এয়া পিঁয়াজ আধাখিনি এতিয়া দিছোঁ, আধাখিনি পিছত দিম। 3টা পিঁয়াজ লৈছিলোঁ মই। এতিয়া মই এইখিনি ধুনীয়াকৈ মেৰিনেট কৰি লওঁ, তাৰপিছত কোমোৰাটো কাটি ল'ম। আৰু মই ইয়াত অলপ জিৰা পাউডাৰ দেখিছেনে? জিৰা অকণমান দি দিছোঁ পাউডাৰ, আৰু ধনিয়া পাউডাৰ অলপ দি দিছোঁ। এইখিনি মই আধা ঘণ্টামান ৰাখি থ'ম মেৰিনেট কৰি। মাংসখিনি বনাব লৈছোঁ। এতিয়া মই কেৰাহী গৰম হৈ গ'ল, তেল ঢালি দিছোঁ। তেল গৰম হৈ গৈছে, এতিয়া তেজপাত দি দিছোঁ, শুকান জলকীয়া আৰু পাঁচফোৰণ দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজখিনি অলপ ফ্ৰাই হৈ গৈছে। এতিয়া মই পিচি ৰখা আদা নহৰু পেষ্টটো দি দিছোঁ। পিঁয়াজখিনি ভাজ খাইছে, এতিয়া মই মেৰিনেট কৰি থোৱা মাংসখিনি এতিয়া অকণমান ঢাকি দিছোঁ। মাংসখিনি পূৰা ফ্ৰাই হ'ব লাগিব, ফ্ৰাই হ'বলৈ দিছোঁ। মাংসখিনি এতিয়াও সম্পূৰ্ণ ভাজ খোৱা নাই, ভাজ খালে ফুটিব মাংসবোৰ, গম পোৱা যাব। আৰু এতিয়া ইয়াত চাওক পাউডাৰ মছলা অকণমান গৰম পানী দি গুলি থওঁ, এইখিনি অকণ পিছত দিম। ইয়াত আছে মিট মছলা, কাশ্মীৰী ৰেড চিলি আৰু গৰম মছলা, আৰু অলপ হালধি পাউডাৰ আছে। মাংস ফ্ৰাই হৈছেগৈ, ধুনীয়া গোন্ধ এটা ওলাইছে। আৰু এইখিনি সময়তে মই এতিয়া গুলি ৰখা মছলাখিনি দি দিছোঁ। আৰু এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। অকণমান গৰম পানী ছটিয়াই দিওঁ, নহ'লে মছলাটো লাগি থাকিব। মাংসখিনি ফ্ৰাই হৈ গ'ল, এতিয়া মই কাটি ৰখা কোমোৰাখিনি এড কৰি দিছোঁ। এতিয়ালৈকে মই পানী ব্যৱহাৰ কৰাই নাই, তেল ওলাইছে পূৰা মাংসৰ পৰা। মান ধনিয়া দি দিছোঁ, মই আগতীয়াকৈ দি দিছোঁ, কাৰণ মাংসখিনি পূৰা তেতিয়া মান ধনিয়া ফ্লেভাৰটো সোমাই যাব। মাংসটো পূৰা গন্ধটো সোমাই গ'লে ভাল লাগে। ইয়াৰ টেষ্টটো খাবলৈ মান ধনিয়া যিটো টেষ্ট আছে মাংসৰ ভিতৰত। চেক কৰিছোঁ, কোমোৰা লাহে লাহে গলিব ধৰিছে।
মান ধনিয়াৰ গন্ধ ধুনীয়াকৈ ওলাইছে। আপোনালোকে বাৰু ভাত ৰান্ধি থাকোঁতে গুণগুণাই থাকে নি? মই অনবৰতে গুণগুণাই থাকোঁ, জানিলেও নাজানিলেও এনেই চিঞৰি। এয়া আমাৰ হাঁহ মাংস হৈছেগৈ আৰু 75% সিজি গৈছে আৰু 25% সিজিলে হৈ যাব। চাই থাকক আপোনালোকে ভিডিঅ'টো। পূজা পাইছেহি নহয় ৰাইজসকল। প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে পূজাৰ? যিহে গৰম উঠিছে, মানে যি গৰম পৰিছে। আজি বাৰু বতৰটো আমি ইয়াত ৰাতি বৰষুণ দিছে, যোৱা নিশা মানে বৰষুণ দিছিলে, সেইকাৰণে অলপ গৰমটো কমিছে। কিন্তু হ'লেও আৰু মানে গৰমত যদি হাঁহ মাংসটো খাব লৈছোঁ আৰু হাঁহ মাংসত অকণমান জালুকৰ গুড়ি নিদিলে বাৰু কেনেকৈ হ'ব? মানে 1 চামুচ জালুকৰ গুড়ি দি দিছোঁ। কিন্তু গৰমত জালুক খোৱাটো একেবাৰে বেয়া কথা। কিন্তু আজি বতৰটো অলপ ঠাণ্ডাৰ কাৰণে মই অকণমান জন্তুৰ কাৰণে কিন্তু মাত্ৰ 1 চামুচেই দিছোঁ। হৈ পাম প্ৰথমে এইখিনি সময়তে মই অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। বেছি নাই দিয়া, ফ্লেছ লাইটটো অফ হৈ গ'ল। অকণমান দি দিওঁ, শুকাব লাগিব। তাৰপিছত কোমোৰাও ঘৰৰ, আমি হাঁহো ঘৰৰে। এয়া মাংস সিজি গ'ল। ঠাণ্ডা হৈ গ'লে পানীটো অলপ শুকাই দিব। এতিয়া পানীটো অলপ বেছি যেন লাগিছে, পানীটো শুকাই যাব। মোৰ এই আজি ৰেচিপিটো কেনে পালে জনাবলৈ নাপাহৰিব। সকলোৱে কুশল মংগল কামনা কৰি মই নেক্সট মোৰ ভিডিঅ'টোৰ পৰা আজি বিদায় মাগিছোঁ। ভিডিঅ'টো সকলোৱে চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। নমস্কাৰ।